আয়োজিত এখন মত বিনিময় অনুষ্ঠানত উপস্থিত থকা আজিৰ সভাৰ সভাপতি মাননীয় লকেশ্বৰ আচাৰ্যদেৱ, উপস্থিত থকা বিশিষ্ট সমাজ সেৱক সাহিত্যিক মাননীয় প্ৰফুল্ল চন্দ্ৰ মেধি ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আজিৰ সভাৰ সম্পাদক মাননীয় শৰ্মা ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি নৱজ্যোতি তালুকদাৰ ডাঙৰীয়া, দীপ বায়ন ডাঙৰীয়া, শান্তনু বৰা ডাঙৰীয়া, ধীৰেন ঠাকুৰীয়া ডাঙৰীয়া, আজি ইয়াত উপস্থিত থকা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আৰু বিষয়াসকল, ভাস্কৰ উন্নয়ন সমিতিৰ সম্পাদক আৰু বিষয়াসকল, জ্যেষ্ঠসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে ভাস্কৰ উন্নয়ন সমিতিৰ সভাপতি সম্পাদক আৰু বিষয়াসকলক নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছোঁ। আজি এইখন সভালৈ মোক নিমন্ত্ৰণ জনাই যি সন্মান প্ৰদান কৰিলে তাৰ প্ৰতি মই নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই সভা যথেষ্ট গুৰুত্বপূৰ্ণ সভা, য'ত আপোনালোকে স্থানীয় ৰাইজে এই অঞ্চলৰ মূল্যৱান সমস্যাবোৰ আমালোকৰ সন্মুখত দাঙি ধৰিলে। হয়, এই অঞ্চলৰ মাটিৰ সমস্যা এটা দীৰ্ঘদিনৰ সমস্যা, যাৰ বাবে ইয়াৰ আগৰ চৰকাৰবোৰে যদিও প্ৰচেষ্টা চলাইছিল তথাপিও ফলাফল ওলাব নোৱাৰিলে। আজি মই ভাবোঁ যে মই নিজৰ ফালৰ পৰা চেষ্টা চলোৱাটো মোৰ উচিত, আৰু সেইকাৰণে মই আগন্তুক দিনত আৰু তথ্যবোৰ ল'বলৈ মই চেষ্টা কৰিম, আৰু নিজৰ স্থলত এজন সাংসদ হিচাপে, এজন বিৰোধী দলৰ উপদলপতি হিচাপে মই যিমান কৰিব পাৰোঁ, মোৰ যিমান ক্ষমতা আছে, মই গোটেই সেই ক্ষমতা ব্যৱহাৰ কৰি মই যিমান এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যি সহায় কৰিব পাৰোঁ মই নিশ্চয় কৰিম। আজি আমাৰ স্থানীয় ৰাইজে এই অঞ্চলৰ বিভিন্ন আৰু সমস্যা আমালোকৰ সন্মুখত দাঙি ধৰিলে, প্ৰকাশ কৰিলে। ইয়াৰ যে লাইটৰ অভাৱৰ কাৰণে সন্ধিয়া ভাগত যে মানুহবোৰ এটা সুস্থ পৰিৱেশ যে নাপায় তাৰ কথাখিনিও মই গুৰুত্ব সহকাৰে লৈছোঁ, আৰু মই ভাবোঁ এই সমস্যা মাত্ৰ ভাস্কৰ নগৰৰ সমস্যা নহয়, আজি গুৱাহাটী চুকে কোণে বা অসমৰ চুকে কোণে এয়া সমস্যা হৈছে যে সন্ধিয়া ভাগত আমাৰ ঘৰৰ জীয়ৰীসকল, বোৱাৰীসকল, বয়োজ্যেষ্ঠসকল নিজকে নিৰাপদ নাপায় বা নিৰাপত্তা তেওঁলোকে অনুভৱ নকৰে বা নাপায়, আৰু যাৰ ফলত আমি দেখিছোঁ যে সন্ধিয়া ভাগত বহুত আমাৰ অপৰাধীসকলে এই ধৰণৰ পৰিৱেশৰ সুবিধা লৈ তেওঁলোকে বিভিন্ন বেয়া কাম কৰিবলৈ চেষ্টা কৰে। আৰু মই অলপ দিন আগতে মোক মনত পৰে যে মই গুৱাহাটী ইউনিভাৰ্চিটি কিছু ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি আছিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰতো এগৰাকীয়ে ছাত্ৰী ক'লে যে সন্ধিয়া ভাগত তাই লাইব্ৰেৰীত পঢ়িবলৈ অসুবিধা পায়। মই যেতিয়া সোধোঁ যে তুমি নিজৰ ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত লাইব্ৰেৰীত পঢ়িবলৈ কিয় অসুবিধা পোৱা, তেতিয়া তেওঁ নিজে ক'লে যে মই যেতিয়া লাইব্ৰেৰীৰ পৰা ৰাতি ভাগত যেতিয়া ওলাই যাব লাগে, নিজৰ হোষ্টেললৈ যাব লাগে, মই নিজকে ছেফ নাভাবোঁ। আৰু সেইটো শুনি মই যথেষ্ট দুখিত যে আজি এজন আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা এজন ছাত্ৰী নিজকে আজি মানে নিৰাপত্তা তেওঁ নাপায়, আৰু সেইকাৰণে এই ক্ষেত্ৰত আমাক বহুত আৰু কৰিবলগীয়া আছে। প্ৰত্যেক দিন আমি দেখা পাইছোঁ যে গুৱাহাটীত আজি সন্ধিয়া ভাগত নহয়, দিনতো মহিলাসকলৰ চেইন যিদৰে চোৰ ডকাইতে সোমাই চেইনটো টানি লৈ গুচি যায়, এতিয়া মহিলাসকলো আজি ওলাই যাওঁতে অলপ ভয় অনুভৱ কৰে। তো সেইকাৰণে আইনৰ ক্ষেত্ৰৰ পৰা বহুত আমাক কৰিবলগীয়া আছে। আজি আধুনিক এই ভাৰতৰ সময়ত আধুনিক যুগত য'ত CCTV আছে, ষ্ট্ৰীট লাইটিং আছে, আমি দেখা পাইছোঁ বহুত ঠাইত যে আধা CCTV কেমেৰাই কামেই নকৰে। CCTV কেমেৰা যদি 100 ক'ৰবাত লগাইছে 20টা কাম কৰেও বাকী 80 কাম নকৰে। যদি ক'ৰবাত আমি চ'লাৰ ষ্ট্ৰীট লাইট লগাইছোঁ, চ'লাৰ ষ্ট্ৰীট লাইট যদি ক'ৰবাত 100 লগা গৈছে তাৰ ভিতৰত 20টা কাম কৰে, বাকীখিনি কাম নকৰে। তো এইখিনি কথা যদি আমি এনেদৰে বিভিন্ন নাগৰিক সমাজৰ লগত
সচেতন নাগৰিকসকলৰ লগত যদি কথাখিনি পাতো তেতিয়াহে এই সমস্যাখিনি আমি অৱগত হৈ থাকোঁ কিন্তু মই দেখা পাওঁ যে আজিৰ তাৰিখত এই যে আলাপ আলোচনা চৰকাৰ আৰু ৰাইজৰ মাজত যিদৰে আলাপ আলোচনা হ'ব লাগে এই আলোচনাটো নহয় মত বিনিময়টো নহয় আজি লোকতন্ত্ৰ যে তাৰ আদৰ্শ তেতিয়াহে আমি জীৱিত ৰাখিব পাৰিম যেতিয়া নিৰ্বাচনৰ পিছতো ৰাইজৰ প্ৰতিনিধিসকল ৰাইজৰ মাজত দেখা পায় নহ'লে কি হয় যে ৰাইজৰ প্ৰতিনিধিসকল নিৰ্বাচনৰ সময়ত ভোট বিচাৰিবলৈ ৰাইজৰ মাজত যাব আৰু যেতিয়া তেওঁলোকৰ দল জিকি যায় তাৰ পিছত তেওঁলোকে ৰাইজৰ পৰা আঁতৰি যায় যি সময়ত কাম কৰিব লাগে যি সময়ত ৰাইজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত তেওঁলোকে সমাধান কৰিব লাগে সেই সময়তে তেওঁলোকে ৰাইজৰ পৰা আঁতৰি যায় আৰু সেই কাৰণে আজি তাৰিখত অসমক কথাই নহয় ভাৰতৰ ভিতৰত আমাক এটা নতুন ৰাজনৈতিক চিন্তা লাগিব আমি লোকতান্ত্ৰিক দেশ হিচাপে মাত্ৰ 5 বছৰ মৰ্মে নিৰ্বাচন পাতিলে নহ'ব আজি তাৰিখত আমাৰ সমাজ আগতকৈ বেছি শিক্ষিত আজি তাৰিখত আমাৰ যুৱকসকল আগতকৈ বেছি সচেতন আজি তাৰিখত আমাৰ সমাজ আগতকৈ বেছি ভালদৰে সংগঠিত বিভিন্ন ঠাইত উন্নয়ন সমিতি বা সচেতন নাগৰিক সমাজ আছে তো সেই কাৰণে প্ৰত্যেক চৰকাৰ বা প্ৰত্যেক ৰাজনৈতিক দল আজি এটা নতুন ৰাজনৈতিক চিন্তাৰে ৰাইজৰ মাজত নিৰ্বাচনৰ পিছত যিদৰে নিৰ্বাচনৰ আগত ৰাইজৰ মাজত থাকে নিৰ্বাচনৰ পিছত আৰু ৰাইজৰ মাজত থাকিবলৈ লাগিব আৰু সেই কাৰণে আজি আপোনালোকৰ মাজত আহি এইখিনি কথা পাতি আপোনালোকৰ সমস্যা অৱগত হৈ মই যথেষ্ট নিজকে সৌভাগ্য ভাবিছোঁ আৰু ভাবিছোঁ যে আগন্তুক দিনত মাত্ৰ ভাস্কৰ নগৰ নহয় আমি মাজে মাজে গুৱাহাটীলৈ আহিয়েই থাকোঁ তো আমাৰ জিলা কংগ্ৰেছ লৈ প্ৰদেশ কংগ্ৰেছ লৈ মই অনুৰোধ জনাম যে য'ত আমাৰ গুৱাহাটী অঞ্চলত য'ত আমাৰ উন্নয়ন সমিতি আছে এনেদৰে মত বিনিময় অনুষ্ঠানত মোক নিমন্ত্ৰণ জনাওক মই নিশ্চয় সেই উন্নয়ন সমিতিৰ ওচৰলৈ গৈ গুৱাহাটী মানুহৰ কি সমস্যা আছে গুৱাহাটী ৰাইজৰ কি অভাৱবোৰ আছে মই সেইখিনি জানিবলৈ চেষ্টা কৰিম আৰু কংগ্ৰেছ বিৰোধী দলৰ উপদলপতি হিচাপে আমাৰ ফালৰ পৰা আমি যি কৰিবলগীয়া আছে আমি নিশ্চয় কৰিবলৈ আমি চেষ্টা কৰিম এয়া হৈছে এটা লোকতান্ত্ৰিক প্ৰক্ৰিয়া এটা উদাহৰণ আজি আমাৰ ক্ষমতা হ'ব পাৰে আমাৰ নাই কিন্তু বিভিন্ন ৰাজনৈতিক অস্ত্ৰৰ জৰিয়তে বিভিন্ন ৰাজনৈতিক হেঁচাৰ জৰিয়তে আমি কামখিনি কৰাব পাৰোঁ অলপ দিন আগতে আপোনালোকে দেখা পালে যে দীঘলী পুখুৰীত ৰাইজে কেনেদৰে একত্ৰিত হৈ তেওঁলোকে যেতিয়া প্ৰতিবাদ কৰিলে তেতিয়া চৰকাৰ মানিবলৈ বাধ্য হৈ গৈছে আৰু সেইটোৱে দেখাই আমাৰ লোকতন্ত্ৰৰ ভিতৰত আমাৰ জনসাধাৰণৰ শক্তি আমি সকলোৱে একত্ৰিত হ'ব লাগিব আমি সকলোৱে সজাগ হ'ব লাগিব ভয় খালে নহ'ব বহুতে কয় যে আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে আমি ভয় খাওঁ বহুতে কয় যে আমি বিৰোধী দলৰ কোনোবা প্ৰতিনিধিজনক নিজৰ অঞ্চলত মাতি আনিলে আমি ভয় খাওঁ যদি সমাজৰ মাজত ভয় থাকে তেতিয়া সেইখন সমাজৰ ভিতৰত লোকতান্ত্ৰিক আৰু নেতৃত্ব থাকিব নোৱাৰে লোকতান্ত্ৰিক পৰিৱেশ থকা মানে যে ৰাইজৰ মাজত শক্তি আছে আৰু অৰাজকতা থাকিলেহে তেতিয়া ৰাইজৰ মাজত ভয় থাকে তো আমি অসমৰ ভিতৰত অৰাজকতা নিবিচাৰোঁ আমি অসমৰ ভিতৰত লোকতান্ত্ৰিক পৰিৱেশ বিচাৰোঁ য'ত ৰাইজে যদি কিবা কাম ভাল পায় তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰিব আৰু যদি ৰাইজে কিবা কাম বেয়া পায় যাতে তেওঁলোকে প্ৰতিবাদ কৰা তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰিব পাৰিব মই আজি কথা পাতিছিলোঁ আমাৰ নৱজ্যোতি তালুকদাৰ ডাঙৰীয়াৰ লগত যে 15 বছৰ আমাৰো চৰকাৰ আছিলে প্ৰায়তঃ তৰুণ গগৈদেৱৰ চৰকাৰ আছিল সেই সময়তো কিমান প্ৰতিবাদ হৈছিল কিন্তু প্ৰতিবাদ কৰাৰ ক্ষেত্ৰতো অসমৰ জনসাধাৰণ ভয় অনুভৱ কৰা নাছিলে আমাক চৰকাৰৰ ভুল কামখিনি আঙুলিয়াই দিয়াৰ ক্ষেত্ৰত ৰাইজেতো সেই সময়ত ঘৰৰ পৰা ওলাই যাওঁতে ভয় কৰা নাছিলে মুকলিকে আমাক সমালোচনা কৰিছিল আৰু আমিওতো আপত্তি কৰা নাই কোনোবাজনৰ ওপৰত ৰাজনৈতিকভাৱে প্ৰতিশোধৰ আমি ভূমিকা আমি গ্ৰহণ কৰা নাই কোনোবাজনক জেললৈ পঠাই দিম সাংবাদিকৰ মালিকক ফোন কৰি সাংবাদিকক চাকৰিৰ পৰা ওলাই দিম এই ধৰণৰ পৰিস্থিতি নাছিল সেই সময়তো সুপতিও এটা আছিলে DY366 সুপতিও ওলাই আমি সুপতিগৰাকী আৰু জনপ্ৰিয় শিল্পী হ'ল আৰু ভাল হ'ল আমাৰতো সেই সময়ত কোনো ধৰণৰ নাই আজি তাৰিখত ফেচবুকত কোনোবা এটা কবিতা লিখিলে এই কম বয়সৰ ছোৱালী হ'লেও তাই জেললৈ পঠাই দিয়ে হয় নে নহয় এই সময়তো সুপতি ওলাই মুখ্যমন্ত্ৰীকে কিমান মানে ধেমালি কৰি কথাবোৰ প্ৰকাশ কৰি আছে কিন্তু সেই আজি তাৰিখতো ফেচবুকত কিবা পোষ্ট লিখিলে জেললৈ যায়
ফেচবুকত কিবা এটা সমালোচনা কৰিলে এতিয়া দীঘলী পুখুৰীত দুগৰাকী আমাৰ যুৱকে তেওঁলোকে চিএমক সমালোচনা কৰিলে দীঘলী পুখুৰী ফ্লাইঅভাৰ যে নালাগে গছখিনি আমাক বচাব লাগে কিবা পেইণ্টিং কৰিলে এই পেইণ্টিংটোৱে ইমান বেয়া পালে তেওঁলোকক জেললৈ পঠাই দিছে পেইণ্টিং আজি যে পেইণ্টিং লৈ গণতান্ত্ৰিকভাৱে যদি পেইণ্টিংটো লৈ ক'তো হিংসা হোৱা নাই পেইণ্টিং কৰিলে কোনটো অপৰাধ কৰিলে পেইণ্টিং কৰি কোন অপৰাধ কৰিলে মই অলপ দিন আগতে বিহালীত গৈ আহিলোঁ বিহালীত আমাৰ যুৱকসকলে ক'লে যে কা আন্দোলনৰ সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ আজিও আমালোকৰ ওপৰত সেই কেছখিনি আছে আজিও কেছখিনি আছে কা আন্দোলন কেতিয়াবা হৈ গ'ল সেই কেছখিনি কিয় উঠাই দিয়া নাই তো সেই গণতান্ত্ৰিক পৰিৱেশ ক'ত গ'ল মই পৰৱৰ্তী সময়ত আমাৰো চৰকাৰ আহিব ক্ষমতা সদায় এটা দলৰ লগত নাথাকে পৰৱৰ্তী সময়ত আমাৰো চৰকাৰ আহিব আৰু কিন্তু আমি সদায় আমি কওঁ যে পৰৱৰ্তী সময়ত আমি এই সমাজৰ মাজত যে ভয় যে আছে আমি এই ভয়টো নাইকিয়া কৰিম যদি ক'ৰবাত আমাৰ ভুল হ'ব সাংবাদিকসকলে আমাক আঙুলিয়াই দিব পাৰে যদি ক'ৰবাত আমাৰ ভুল হয় সাংবাদিকসকলে আমাৰ বিৰুদ্ধে আমাৰ বাতৰি কৰিব পাৰে যদি ক'ৰবাত আমাৰ ভুল হয় ৰাইজে ৰাস্তাত ওলাই আহি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিলে আমাৰ কোনো আপত্তি নাই সেয়া হৈছে আমাৰ ভয় খাবলৈ একো নাই যদি ভুল হৈছে আমি ভুলটো শুদ্ধ হোৱাটো বিচাৰোঁ আমি ভুলটো লুকাবলৈ বিচৰা নাই এতিয়া বহুতে আমি আদানীৰ লৈ চৰ্চা চলি আছে যে আদানীৰ কিছুমান যে আমাৰ অসমৰ ভিতৰত আমি দেখা পাইছোঁ যে স্মাৰ্ট মিটাৰ আমাক জাপি দিছে বহুতে কৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে আজি তাৰিখত বিদ্যুতৰ বিল যিদৰে বাঢ়ি গৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990